মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে ভাত পানী বনালা নাই? পিছে মই এতিয়া আজি সোনকাল কৰি আহি পালোঁ। আহি কাৰণে ভাবিলোঁ ভাতকেইটাই বনাই লওঁ। একবাৰতে বনালোঁ। এতিয়াৰ কাৰণে আৰু পিছ ৰাতি মোটামুটি 4টা বজাত খাব লাগিব, খাই ৰোজা ৰাখিব লাগিব। একবাৰতে মানে বনাই থৈ দিলোঁ। কি কৰিব, গৰীব মানুহ ভাই, দুখ কষ্টৰ মাজেদি বনাই মিলাই খাই কেনে ৰোজাকেইটা ৰাখিব পাৰিলে সেইটোৱে জীৱনত শান্তি বুলি ভাবিছোঁ। আৰু আপোনালোকক দোৱা কৰিব, আশীৰ্বাদ দিব। দুখ কষ্টৰ মাজেদি যেন আৰুনো কেইটা ৰোজা আছে, এইকেইটা যাতে ভালদৰে আদায় কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ কৰিব। গৰীব মানুহ কি কৰিব, ভঙা চিঙা পাকঘৰ, একোৱেই নাই, অকলশৰীয়া জীৱন। যদিব জীৱনটোত দুখ, এও এটা জীৱনত শান্তি বুলিয়ে ভাবিব লাগিব। আহিছোঁ এতিয়া, বাই বাই।